প্ৰয়াত অশোকানন্দ চৌধুৰীৰ সোঁৱৰণত বৰপেটা জিলাৰ চেঙাত স্থাপিত শংকৰদেৱ শিশু নিকেতনৰ ৩১ সংখ্যক বাৰ্ষিক উৎসৱ, সাংস্কৃতিক প্ৰতিযোগিতা আৰু বঁটা বিতৰণী অনুষ্ঠান সোমবাৰৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হৈছে। ৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ চলিব লগা এই বাৰ্ষিক উৎসৱত প্ৰথম দিনাই অনুষ্ঠিত হয় সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাই। সাংস্কৃতিক শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰৰ লগতে কলা সংস্কৃতিৰ প্ৰতিচ্ছবি দাঙি ধৰে। ইয়াৰ পূৰ্বে পতাকা উত্তোলন কৰে নিকেতনখনৰ পৰিচালনা সমিতিৰ সভাপতি সত্যেন্দ্ৰনাথ পাঠকে। বন্দনা কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে নিকেতনখনৰ পৰিচালনা সমিতিৰ সম্পাদক ৰোহিণী কুমাৰ দাসে। পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানৰ আঁত ধৰে নিকেতনখনৰ প্ৰধান আচাৰ্য প্ৰদীপ দেৱ বায়নে। শোভাযাত্ৰাটি উদ্বোধন কৰাৰ বাবে নমস্কাৰ। আজি প্ৰয়াত অশোকানন্দ চৌধুৰীৰ সোঁৱৰণত শংকৰদেৱ শিশু নিকেতনৰ চেঙাৰ ৪ দিনীয়াকৈ ৩১তম সাংস্কৃতিক প্ৰতিযোগিতা ও বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছে। আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচীত আমি শোভাযাত্ৰা এটি উলিয়াবলৈ সাংস্কৃতিক শোভাযাত্ৰা এটি উলিয়াবলৈ আৰম্ভ কৰিছোঁ। তাৰ বাবে আমি সাজু হৈছোঁ আৰু এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ বাবে আমি আমাৰ স্থানীয় তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাদেৱক আমি উদ্বোধন কৰাৰ বাবে মাতি আনিছোঁ। আৰু আজি শংকৰদেৱ শিশু নিকেতন চেঙাৰ বাবে এটি অতি শুভ মুহূৰ্ত। আজি আমাৰ এই নিকেতনখনে ৰূপালী জয়ন্তী বৰ্ষ পাৰ কৰাৰ উপৰিও ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসত আজি ভৰি দিছে। আৰু এই ছাত্ৰ ছাত্ৰীসকলে আজিৰ এই শোভাযাত্ৰালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল। আমি আশা কৰিছোঁ আমাৰ এই শোভাযাত্ৰাৰ জৰিয়তে বা ৪ দিনীয়া কাৰ্যসূচীৰে নিকেতনখনৰ সকলো দিশ আমি সমাজৰ আগত দাঙি ধৰিব পাৰিম আৰু লগতে আমাৰ সকলো কাৰ্যসূচীৰ সফল সামৰণি হ'ব বুলি কামনা কৰিছোঁ।